हेलो श्रद्धार दर्शकসকল আজি আমি শাক পাচলি বা তাই তৰকাৰী বিষয়ে ৰেকৰ্ড নকৰো। আজি আমি এবিধ আমাৰ অসমৰ উপাদেয় শাকত পৰে শাক তৃণ শ্ৰেণীৰ শাক দেখিলে নামটো পিছত কৈ আছো মই আমি এইটো বিষয়ে ৰেকৰ্ডিং কৰিছো আৰু কেনেকৈ ঘৰতে উপলব্ধ কৰিব পাৰি বা পাব পাৰি একেবাৰে সহজ পদ্ধতি মই এই বিষয়ে অকমান শ্বেয়াৰ কৰিছো। প্ৰথম কথা হ'ল অসমখন মানে প্ৰকৃতিয়ে এনেকুৱা কিছুমান বস্তু অৱদান আগবঢ়াইছে যে আমাৰ প্ৰাকৃতিকভাৱে মেটমৰা সম্ভাৰ থকা বুলি ক'ব পাৰি। ঔষধি গুণযুক্ত ইমান শাক পাচলিয়ে হওক তৃণেই হওক তৰু তৃণেই হওক ভৰপূৰ হৈ আছে আৰু শ বছৰ আগৰ পৰা ইয়াৰ ব্যৱহাৰ হৈ আহিছে। কিন্তু লাহে লাহে আমাৰ বেছিভাগ মানুহে কি হৈছে এইবিলাকৰ ব্যৱহাৰটো কমাই আনিছে বা কমি আহিছে। তাৰ ফলত উঠি অহা চামে এইবিলাকৰ চিনাকিয়ে নোহোৱা হৈ গৈছে, বহুতে চিনিয়ে নাপায়। বহুত আমাৰ ঔষধি গুণযুক্ত শাক পাচলি বিলুপ্ত হৈ গ'ল বা সংখ্যাত একেবাৰে তাকৰ হৈ গৈ আছে, কিন্তু সেইবিলাকৰ বিষয়ে আমি সজাগ নহয়। গতিকে তেনেবোৰ বস্তু যদি আমি সংৰক্ষিত কৰিব পাৰি, কাৰণ এবাৰ হেৰাই গ'লে মানে এইবিলাক আমাৰ মাজৰ পৰা আমাৰ হাতৰ পৰা যদি এবাৰ হেৰাই যায় আমি আৰু উভতাই আনিব নোৱাৰোঁ। ইয়াৰ সংখ্যা এনেও কমি গৈ আছে কিছুমান বস্তু, তাৰ ভিতৰত এবিধ শাক। গতিকে আমি ইয়াক ঘূৰাই আনিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু এই শাকবিধৰ নাম হ'ল মধুসোলেং। অঞ্চল বিশেষে হয়তো বেলেগ নামো কৰিব পাৰে, হোলং টেঙা বুলিও কয় বা মধুসোলেং বুলিও কোৱা হয়, লিখিত ভাষাত মধুসোলেং বুলিয়ে কোৱা হয়। গতিকে এই শাকবিধ অপূৰ্ব সোৱাদযুক্ত আৰু অত্যন্ত ঔষধি গুণযুক্ত। ইয়াৰ ভিটামিন চি থাকে, ভিটামিন ই থাকে, পটাছিয়াম থাকে। এইবিলাক গুণৰ কাৰণে ই কিছুমান নিজস্ব বৈশিষ্ট্য ৰক্ষিত কৰি আহিছে। যেনে ভিটামিন চি পৰ্যাপ্ত পৰিমাণে থকাৰ কাৰণে ইয়াৰ খালে মানুহে যদি খায় কি হয়, ইয়াৰ ছালৰ যিটো মসৃণতা মানে বৃদ্ধত্বপ্ৰাপ্তৰ যিটো এটা এই সোতৰা সোতৰি মুখৰ এইবিলাক যে আমাৰ ছালডাল সোতৰা সোতৰি হয় এইটো প্ৰতিৰোধ কৰে, কমনীয়তা বঢ়ায়, ছালৰ কমনীয়তা বঢ়ায়। এইটো অত্যন্ত গুণকাৰী বৈশিষ্ট্য। দ্বিতীয় কথা হ'ল পেটৰ যিটো কামোৰণি, আমাৰ হঠাতে পেট কামোৰণি হয়, এই পেটৰ কামোৰণিটো এবিধ ইয়াৰ আঞ্জা খালে বা ৰস খালে উপশম হয়। লিভাৰক ই সুৰক্ষা দিয়ে। বহুতে বিশেষজ্ঞই কোৱা মতে ছুগাৰতো কিছু সহায় কৰে বুলি কয়, আমি খাটাং নহ'লেও কোৱা পাইছোঁ আমি তথ্যত। যিয়ে নহওক, গতিকে বহুত ঔষধি গুণযুক্ত এবিধ শাক আৰু ফাইবাৰ জাতীয়, আঁহজাতীয়। সেইকাৰণে ই আমাৰ কোষ্ঠকাঠিন্যটো ই বেমাৰটোত প্ৰতিৰোধত সহায় কৰে বা উপশম হোৱাত সহায় কৰে। গতিকে এই শাকবিধ চিনি লোৱাটো সহজ। এই বগা বগা ফুল, এইবিলাক বগা বগা ফুলে আৰু ই যদিও ই কোনো আকৰ্ষক নাই, লতাৰ নিচিনাকৈ বাঢ়ি যায়, দীঘল দীঘলে বাঢ়ি যায় আৰু ইয়াৰ আগটো ছিঙি দিলে জোপোহাটো বেছি হয়। আৰু ইয়াৰ আগটোৱে ৰুব লাগে। এই গাঁঠিসহ যদি আগটো আমি ৰুই থৈ দিওঁ, শিপা নাথাকিলেও কথা নাই, এই আগৰ পৰাই গুটি গাঁঠিৰ পৰাই শিপা ওলাব আৰু সেইটোৱে শাক হ'ব, গছ হ'ব। গতিকে আমি ইয়াক ৰোৱাটোও সহজ। মাটিৰ কাৰণে অকণমান গোবৰ মাটি মিহলাই ল'ব লাগে। গোবৰটোৱে মূল আৰু গোবৰ বালি মাটি হ'লেও কথা নাই, গোবৰ বালি মাটি মিলাই লৈ আমি বস্তাতে হওক, টাবতে হওক, পলিবেগতে হওক যতনাই ৰুই যদি ৰুওঁ, তেতিয়াহ'লে এনেকৈ জকমকীয়া হয়। এইটো মোৰ বেছি দিন হোৱা নাই ৰুব। ইয়াৰ গ্ৰ'থ বা বৃদ্ধি খুব খৰতকীয়া, সুন্দৰকৈ ওলাই আহে। এই যে আমি আগবিলাক ছিঙি দিওঁ, এমুঠীয়া শাক এটা পৰিয়ালৰ হৈ যায়। আৰু ইয়াৰ খোৱা যিটো পদ্ধতি অত্যন্ত ফলপ্ৰসূ বা সুবিধাজনক। আমি যদি মাছ আনো, যিকোনো মাছে আনিলে এই মধুসোলেং টেঙাৰে মাছ বনালে সুন্দৰ উপাদেয় এবিধ আঞ্জা বা ব্যঞ্জন হয়। ঠিক তেনেকৈ ইয়াক ভাজি খাব পাৰি, সুদাই ভাজি খাব পাৰি, আকৌ দাইলত দি খাব পাৰি। মচুৰ দাইলেই হওক, মগু দাইলেই হওক, ভাজি পেলাই তেল মাৰি দিলে সুন্দৰ এখন উপাদেয় দাইল বা আঞ্জা হয়। গতিকে খোৱাৰো অসুবিধা নাই, ঔষধি গুণযুক্ত, কিন্তু ইয়াৰ সংখ্যাটো অত্যন্ত তাকৰ, কমি গৈ আছে। ইয়াৰ বহুতেই চিনিয়ে নাপায় আৰু বজাৰতো খুব কমকৈ ওলায়। গতিকে আমি যদি প্ৰত্যেক ঘৰতে এনেকৈ কৰি লওঁ এনেকুৱা ঔষধি গুণ সমৃদ্ধ এবিধ শাক, তেতিয়াহ'লে আমাৰ পৰিয়ালটোৰ কাৰণেই যথেষ্ট লাভজনক হয়। গতিকে বন্ধু বান্ধৱীসকল, এইটোৰ প্ৰতি সজাগতা অনাৰ কাৰণেহে আমি এই ৰেকৰ্ডিংটো কৰিছোঁ। ইয়াৰ সজাগতাটো মানুহৰ আহিব লাগে, কাৰণ ইয়াৰ মানে সংখ্যাটো বহুত কমি গৈছে। বহুতে নাজানে মধুসোলেংনো কি বুলি কয়, জনাই জানে কিন্তু নজনা সংখ্যা বেছি মানুহৰ। গতিকে এইবিধ শাকত যাতে আমি হেৰাই যাব নিদিওঁ, আমাৰ মাজৰ পৰা আমাৰ প্ৰকৃতিৰ অমূল্য উপাদানবিধ যাতে হেৰাই নাযায়, সেইকাৰণে আমি সকলোৱে যথাসাধ্যভাৱে ইয়াক কৰাৰ কাৰণে ব্যৱস্থাটো ল'ব লাগে। আৰু তেতিয়া
সকলো ফালৰ পৰাই উপকাৰ হ'ল আৰু এইবিধ জীয়াই ৰখাটো এটা মহৎ কাম হ'ব। গতিকে আমি সকলোৱে যাতে এইবিধ এনেকৈ ফুল ৰোৱাৰ নিচিনাকৈ টাবতে ৰুওঁ বা বস্তাতে ৰুওঁ বা পলিবেগতে ৰুওঁ, 2-4 জোপা ৰুই লওঁ, গোটেই বছৰটো খাব পাৰি, বজাৰলৈ দৌৰিব নালাগে। কেতিয়াবা খাবলৈ মন যায় বা প্ৰয়োজন হয় অসুখ বিসুখত, কিন্তু ঘৰত নাই, বজাৰতো নাপাওঁ। কিন্তু এনেকৈ যদি কৰি থওঁ আমি, আমাৰ 12 মাহেই উপলব্ধ হয়, ই মৰি নাযায়, 12 মাহেই পোৱা যায়। ইয়াৰ বিশেষ গুণ কিছুমান আছে। সেইফালৰ পৰা এই মধুসোলেং অত্যন্ত উপকাৰী এবিধ তৃণ বা শাক। গতিকে বন্ধু বান্ধৱীসকল, আমি আমাৰ পদ্ধতিটো ক'লোঁ আৰু ইয়াক ৰোৱা পদ্ধতিও ক'লোৱেই। ইয়াৰ অতি সহজ, এই গাঁঠি 4-5টা গাঁঠি সহ আগটো ৰুই দিলে এই গাঁঠিৰ পৰা শিপা ওলাই হৈ যাবহি। ৰোৱাটো অত্যন্ত সহজ, ই সহজে নমৰে, সোনকালে হয়। আৰু পৰিচৰ্যাৰ ফালৰ পৰা গোবৰ মাটি মিলাই দি তাতে ৰুই থ'লেই হয়। মাজে মাজে এয়া মাহত বা 2 মাহত কেতিয়াবা এনেকৈ পাতলকৈ এয়া সৰিয়হৰ পানী খলিহৈ খুব পাতলকৈ আৰু ডাঠকৈ নহয়, এনেকৈ আমি পাতলকৈ লৈছোঁ। আমি 1.5 মাহমান দিয়া নাই, গতিকে আজি অকণমান দি দিম। ইয়াক গুড়িত অকণমান দি দিব লাগে আৰু একোৱে দৰকাৰ নাই ইয়াক। ইয়াৰ বনৰীয়া বৈশিষ্ট্য আছে, বনৰীয়া গুণ সমৃদ্ধ, ৱাইল্ড যিটো এটা কেপাচিটি, বনৰীয়া মানে ৰেজিষ্টেঞ্চ যিটো কেপাচিটি এটা আছে, সেইটো সাংঘাতিক ধৰণৰ ইয়াৰ এই শাকবিধৰ আছে। গতিকে সহজে নমৰেও আৰু বৃদ্ধিও হয় আৰু খুব বেছি খাদ্যবস্তুৰ যোগান ধৰিব নালাগে। গতিকে এনেকুৱা এবিধ সুন্দৰ কষ্ট কমত কৰিব পৰা শাকবিধ আমি কিয় নকৰোঁ? সেইকাৰণে মই এইটো বস্তু মানে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। কেনে পালে, কি দেখিলে, আৰু অত্যন্ত উপাদেয় এবিধ তৰকাৰী আমি ঘৰতে সদায় যে পাওঁ, তাৰ ব্যৱস্থাটো আমি কৰি ল'ব পাৰোঁ এনেকৈ। মানুহৰ মুখৰ ৰুচি সলোৱাৰ কাৰণে আৰু বহাগ জেঠ মাহ বা চ'ত ফাগুন মাহত ইয়াক খোৱাটো অত্যন্ত উপযোগী, কাৰণ ই গোটেই গাটো শীতল কৰি ৰাখে গৰমত। আয়ুৰ্বেদিক ঔষধি গুণ সমৃদ্ধ, আয়ুৰ্বেদৰ ইয়াক বহুত ব্যৱহাৰো কৰা হয় আয়ুৰ্বেদ শাস্ত্ৰত। গতিকে গা শীতল কৰাৰ কাৰণে এইবিধ শাক অত্যন্ত প্ৰয়োজনীয়। কিন্তু এনে চবাই খাব নালাগে বা ৰস খাব নালাগে, আমি আঞ্জা বনাই খাব পাৰোঁ, খোৱাটো সুবিধাজনক। গতিকে কেনে পালে, কি দেখিলে আমাক মন্তব্যৰে উপকৃত কৰিব বুলি আজিলৈ সামৰিলোঁ। ধন্যবাদ।